আমাৰ যদি এনেকুৱা এখন হোটেল থাকিল হয় এইটো ভুল নহয় নে ৰাস্তা বনোৱাৰ পিছত লগে লগে যে সাইড বামত মাটি পেলাল হয় এই বগা দাগিবিলাক নষ্ট নহল হয় মই আগতে কৈছো ইয়াত বেছি সময় থাকিব নোৱাৰি ইয়াত যিখিনি ভোগ পাইছো ভোগটো খাই লগে লগে ওলাই আহিছো তথাপিতো বহুখিনি গেট দেখিছো সব বন্ধ হৈ থাকে সেইফালে যদি সাধাৰণ জনতা সোমাব দিলে হয় নিশ্চয়কৈ এই ধৰণৰ ঘটনা নহলে ভিআইপিৰ কাৰণে সাধু সন্তবিলাকক ভিভিআইপি সিহঁতে গাড়ী লৈ পাওঁ পাওঁ দৌৰি থাকে এনেকুৱা লাগে যেন আমাক গছকি মাৰিয়ে পেলাব বহুতে কোৱা শুনিলো যে আমাৰ ওপৰতে লৈ যা মানে খোজকাঢ়ি যোৱাসকল মানে মানুহ নহয় মানে অধম এনেকুৱা এটা ব্যৱহাৰ তাত দেখা যায় খুব দুখ লাগে আৰু এটা কণ মাইনাহঁত আজি 31 জানুৱাৰী গাৰ বিশেষ হোৱা নাই গাড়ীখন ধুব আহিছিলো বন্ধু নবৰ সৈতে আৰু এতিয়া নব বন্ধুৱে ইমান দূৰ জাৰ্ণি কৰাৰ পিছত প্ৰায় 2,500 কিলোমিটাৰ জাৰ্ণি কৰাৰ পিছত সি তাৰ খচখচনি আছে তাক বোলে অকণমান ফুৰাব লাগে ক'ত যাম খানা নেকি নতুন ৰাস্তা নতুন গেষ্ট হাউচ খুলিছে সেইফালে যাই আহো অলপ চাই আহো কেনেকা বেটা এক্সপ্ৰেছ ৱে দি আহিলি তই 4 লেন এক্সপ্ৰেছ ৱে হা হাউচ পালাই নাই এলাও আমাৰ বিটিসি প্ৰশাসনৰ ইএমজিএম সকল থকা এটা সুন্দৰ হেনো বিল্ডিং বনাইছে উদ্বোধনী হৈ গ'ল একচুৱেলি সেই উদ্বোধনী অনুষ্ঠানত আমিও যাব লগা আছিলে কিন্তু আমি গুচি গ'লো মহাকুম্ভত ঠিকে ক'লে বন্ধুৱে চাই আহো এতিয়া সুন্দৰ ৰাস্তা আমিতো গুগল মেপ চাই সুদূৰ প্ৰয়াগৰাজৰ পৰা আহি পালো এতিয়া আমাৰো ৰাস্তাবোৰ চাওঁ নেকি সেই কলা হলে অনুভৱ হয় ন গাঁৱৰ ৰাস্তাবোৰ একেই না ক'ত ভাল লাগিছিল তাত ভাল লাগিছিল নে ইয়াত গাঁৱৰ ৰাস্তা আমাৰ ইয়াতে ভাল লাগে সিহঁতৰ বাকী যিবিলাক গুগল কি দি কৰা আছে সেইখিনি সিহঁতৰ গাঁৱে ভূঞে গোটেইখিনি হৈছে গোটেই ঠাই হোৱা নাই আমাৰ 2-এটা মাত্ৰ হৈছে তথাপিও নিজৰ ঠাই ভাল হয় এই ধৰণৰ লুংলিঙীয়া ৰাস্তা দুইফালে যদি এনেকুৱা মাৰ্কিং কৰি দিয়ে কলা কিচকিচিয়া পিছপৰা ৰাস্তা দি চলাই কিবা এটা বেলেগ অনুভৱ হয় চলো ভাই চলো আমি যিখন গাঁৱৰ মাজেৰে গৈ আছো এই গাঁওখনৰ নাম হ'ল ৱাবাৰী আৰু বহুতে বাছবাৰী বুলিও কয় এই বাছবাৰীৰ পৰা আমি যিটো লোকেশ্যনত গৈ আছো তালৈকে দূৰত্ব হ'ব প্ৰায় 4 কিলোমিটাৰ না 4 কিলোমিটাৰ একা বেকা বাটেৰে আগুৱাই যাওঁ আমি আজি কি খাবি তই হাঁহৰ মাংস বা তই যি লোভ লগাই দিলি মই কিনিবই লাগিব যেন পাইছো ৱাবাৰী বড়ো ভাষাৰ ৱাবাৰী মানে বাঁহবাৰী ইয়াত চাগে এটা সময়ত বিৰাট বাঁহ হৈছিল না বাঁহটো হ'বই এটা সময়ত এই অঞ্চলত যথেষ্টখিনি বাঁহ আছিল সেইটো কাৰণে এই গাঁওখনৰ নাম হ'ল ৱাবাৰী বাহ দলংবিলাক চিকচিকা কৰি সজাইছে দেখোন মামা আহি গ'ল মামা অহাৰ আগে আগে ৰাস্তা পিচিং হৈ গ'ল এনেকে ডাঙৰ ডাঙৰ মন্ত্ৰী এমএলএ সকল আহি থাকিব লাগে ন আহিলে আমাৰ উন্নতি আমাৰ ফালে কিয় নাহে ৰে আমাৰ ফালে আহিব লাগে বাও এইটো ভুল নহয় নে ৰাস্তা বনোৱাৰ পিছত লগে লগে যে সাইড বামত মাটি পেলাল হয় এই বগা দাগিবিলাক নষ্ট নহল হয় সব আমাৰ উল্টা আজিয়ে পেলাই আছে সব এইখিনি পেলোৱাৰ কাৰণে পইচা নাছিল নেকি সেইকেইদিন বহুখিনি প্লেনিঙৰ অভাৱ আছে এতিয়া চাওক আমি মহাকুম্ভত গ'লো সিদিনাখনে ঘটনাটো হৈছে আমি ওলাই আহিলো তাৰপিছত মহাকুম্ভৰ ঘটনাটো হৈ গ'ল ওগাণ্ডাৰ মাষ্টাৰৰ পৰিয়াল আৰু মোৰ পৰিয়ালক মই আগতে কৈছো ইয়াত বোলে আৰাম কৰি অলপ ঘূৰা পকা কৰিম কিবা চাম সেই সময় নষ্ট নকৰো যিখিনি ভোগ পাইছো ভোগটো খাই লগে লগে ওলাই আহিছো তথাপিতো আমি যেতিয়া গাড়ীখন পাৰ্কিং কৰিছিলো তেতিয়া হৈছিল প্ৰায় 1:30টা গাড়ী পাৰ্কিং কৰি ঘাট পাওঁ মানে 4টা 4:30 হৈ গ'ল গা পা ধুই ওলাই আহো মানে 8টা বাজি গ'ল আপুনি পলম নকৰো বুলি ক'লে পলম হৈয়ে যাব ইমান ভিৰ ধাক্কা মুক্কা হৈয়ে থাকে তেতিয়া মই মোৰ বাউক কৈছিলো বন্ধু ইয়াৰ পৰা সোনকালে ওলাই যাওঁ যিহেতু আমাৰ পৰিয়াল আছে সেই একেকবে ওলাই আহিলো ৰাস্তাটো অকমান জাম পালো তথাপি বহু কম পাইছিলো ধাই ওলাই আহি পেলাই যেতিয়া আমি 12টা বজাত বাৰাণসী পালো তেতিয়াহে ৰক্ষা আৰু বাৰাণসী আহি দেখিলো তাতো যাম আৰু শুনিছো এতিয়াতো হেনো হাইৱে বন্ধ কৰি দিছে হাইৱেত গাড়ী এই মুহূৰ্তত যদি আপুনি গাড়ী দি যদি যাত্ৰা কৰে পকেটত লাগিব মোটা ধন কাৰণ হাইৱেত আপোনাৰ কোনোবাই হয়তো খানা প্ৰভাইড কৰিব বহুত দূৰৰ পৰা আনিব তাত আপোনাৰ ল'ব ডাবল ট্ৰিপল দাম হয় নাই আৰু বহুখিনি অসুবিধা আছে কি আপোনাৰ পেচা পায়খানা কৰা ৰাতি খোৱাৰ কথা 3-4 দিন যদি আপুনি জামত থাকি যায় তেতিয়াহ'লে কিন্তু সাংঘাতিক ঘটনা হ'ব গতিকে আপোনালোকে ভাবি চিন্তি যাওক যাবলৈ মানা নকৰো ই হ'ল আমাৰ কাৰণে এটা ঐতিহাসিক দিন হৈ ৰ'ব যেহেতু 144 বছৰ পিছত মহাকুম্ভ হয় ইয়াত ডুবকি মাৰাটো এটা সৌভাগ্যৰ কথা কাৰণ আমিতো নাপাওঁ আমাৰ নেক্সট জেনেৰেশ্যনো নাপাব গতিকে আপোনালোকে যাওক ভাবি চিন্তি যাওক আৰু যেতিয়া দেখিব যে আপুনি নিজে প্ৰেডিক্ট কৰিব যে এতিয়া গণ্ডগোল হোৱাৰ চান্সেছ আছে আপুনি সেই সাইডেদি নাযাবই লাগে পিছুৱাই থাকক সেফ সাইডত থাকি যাওক
আৰু এটা বস্তু বেয়া লাগিছে কি VIP কালচাৰ এই VIP কালচাৰৰ কাৰণে আমি যিবোৰ গেট বহুখিনি গেট দেখিছো সব বন্ধ হৈ থাকে সেইফালে যদি সাধাৰণ জনতা সোমাব দিলে হয় নিশ্চয়কৈ এই ধৰণৰ ঘটনা নহলে VIPৰ কাৰণে সাধু সন্তবিলাকক VIP সিহঁতে গাড়ী লৈ পাওঁ দৌৰি থাকে এনেকুৱা লাগে যেন আমাক গছকি মাৰিয়ে পেলাব বহুতে কোৱা শুনিলো যে আমাৰ ওপৰতে লৈ যা মানে খোজকাঢ়ি যোৱাসকল মানে মানুহ নহয় মানে অধম এনেকুৱা এটা ব্যৱহাৰ তাত দেখা যায় খুব দুখ লাগে আৰু কণ বাচ্চাবিলাকক যিসকলে লৈ গৈ আছে তেওঁলোকে কিন্তু বহুত সাৱধান হ'ব লাগিব কাৰণ এই বাইচান্স যদি এই ভগদৰ হৈ নহয় তেতিয়াহ'লে আমি নিজকে কেতিয়া ক্ষমা কৰিব নোৱাৰিম হয় না বন্ধু কি ক'ব মানে সব ঠিকে আছে মই নকওঁ জাক জমকতা ঠিক আছে কিন্তু প্ৰশাসনৰ কিন্তু বহুখিনি দুৰ্বলতা আছে এতিয়া কোনো ধৰণৰ চেকিং ব্যৱস্থা নাই দুটা কৰি যদি চেকিং পোষ্ট ৰাখি দিল হয় সিফালে মেটেল ডিটেক্টৰ যদি থাকিল হয় কিবা এটা সেইজনৰ কিছুমান বস্তু যদি নিলে হয় নিশ্চয়কৈ ধৰা পৰিল হয় সেইবিলাক একো নাই পুৰা খোলা চৰণীয়া পথাৰ খালি তেওঁলোকে ৰাস্তাবোৰ সৰু কৰি ৰাখিছে মানে মানুহখিনি যাওঁতে যাতে ভিৰ হয় মানে সুকলমে যাতে আপ ডাউন কৰিব নোৱাৰে সেই ধৰণৰ ব্যৱস্থা নিচিনাই মোক লাগিল হয়নে আৰু এটা ৰাস্তা দি যিফালেদি মানুহবোৰ সোমাইছে সেইফালেদিয়ে ওলাই দি আছে সেইটোতো ঠিক কথা নহয় এক্সিট আৰু এন্ট্ৰি বেলেগ হ'ব লাগিছিল পুৰা প্লেন যিফালেদি মানুহ গৈ আছে খালি গৈয়ে থাকিব যিফালেদি ওলাব সেইফালেদি ওলাই থাকিব এই ধৰণৰ ব্যৱস্থা তাত নাই কেনেকৈ কৰিব VIP যাব দিব লাগিব নহয় সেইবিলাক কৰি VIP ৰাস্তাবিলাক আকৌ আমাৰ ৰাইজে ব্যৱহাৰ কৰিব সেইটো খুব দুখজনক কথা খুব বেয়া কথা কাৰণ ইয়াৰ কুম্ভ মেলাৰ ইয়াৰ আগতেতো 200জনতকৈ অধিক মানুহ মৰিছিলে আগতে সেই VIP কালচাৰ আছিলে কিন্তু কুম্ভ মেলাত নাজানো য'ত VIPসকল হাতীদি যাত্ৰা কৰাৰ কাৰণে ৰাস্তাবোৰ বন্ধ কৰি দিছিলে যাৰ ফলত ভগদৰ হৈছিলে তেতিয়া আৰু 200জন মৰা বুলি কয় এয়াতো চৰকাৰীভাৱে স্পষ্টীকৰণ দিছে কিন্তু এয়াতো কোনো ধৰণৰ পুষ্টি কৰা নাই যে ইমান মৰিছে আৰু মই ক'বলৈ আপোনালোকক অপৰাগ মই ক'বলৈ বেয়া লাগে যদি বিভিন্ন চ'ৰ্চৰ পৰা গম পাইছোঁ যেহেতু চৰকাৰী পুষ্টিকৰণ কৰা নাই মই কোৱাটো ঠিক নহ'ব মানে আপোনাৰ 40জন নহয় এইবেলি আজিও শুনিছোঁ 10জন ঢুকালে হেনো চিলিণ্ডাৰ ব্লাষ্ট হৈ আছে জুই জ্বলি আছে কেলে এনেকুৱা হ'ব পাৰিছে কিবা দুষ্ট চক্ৰ আছে নে চৰকাৰৰ ক'ৰবাত কিবা এটা গাফিলতি নে আমাৰ সাধু সন্ত বা আমাৰ ৰাইজৰ কিবা এটা গাফিলতি এইবোৰ যদি জাজ নকৰে নহয় অনাগত দিনবোৰত কিন্তু ইয়াতকৈ বহুত ডাঙৰ ঘটনা হ'ব আপোনালোকে বহু সাৱধান হওক ইয়াতে বাহিৰা দুষ্ট চক্ৰ জড়িত হৈ থাকিব পাৰে যিয়ে এই ধৰণৰ কৰি পেলাই চৰকাৰক বিপদস্ত কৰাৰ কাৰণে চেষ্টা কৰিব পাৰে হয় না গতিকে ভাল লগা নাই কিছুমান বস্তু য'ত আপুনি যদি ঘৰত বিয়া সভা পাতে 400জন 500জন মানুহ বহাৰ ব্যৱস্থা খোৱাৰ ব্যৱস্থা কৰোঁতে আমাৰ 12 বাজি যায় ইয়াত হাজাৰত নহয় লাখত নহয় কোটি হিচাপত জনতা আহি আছে তাৰ কি ধৰণৰ প্ৰমাণ হ'ব লাগিব যিটো পৃথিৱীৰ চাগে ক'তো হোৱা নাই হয়নে পৃথিৱীৰ ক'তো হোৱা নাই গতিকে এইটো বহুত ধৰণৰ ভাবিব লগা কথা আছে ইয়াতে কি হৈছিলে জানেনে আমি সুধিছিলোঁ যে সুৰদাস পাৰ্কিং কোনফালে আমাক পুলিচে ভুল ৰাস্তা দেখুৱাই দিছিলে যাৰ ফলত বন্ধু আগে গুচি গ'ল আৰু এটা সময়ত হেৰাই গ'ল আমি ফোনেৰে যোগাযোগ কৰিলোঁ ফোনটোতো আপুনি শুনা নাপায় ফোনত যোগাযোগ কৰিছোঁ যদি বহুত কষ্ট হৈছে কাৰণ চাৰিওফালে উচ্চ স্বৰত মাইক বাজি আছে মাইকবোৰ কিন্তু নিজৰ আখৰাবিলাকতে সৰুকৈ বজাব লাগে এই ধৰণৰ কণ্ট্ৰল যদি নহয় পিছত মানুহ হেৰালে পুলিচ প্ৰশাসনৰ যিখিনি কথা আছে সৰু মাইকেদি তেওঁলোকে কয় সেইখিনি কথা ঠিকে আছে কিন্তু মাইক যদি চাৰিওফালে বাজি থাকে তেতিয়াহ'লে কোনে মোবাইল কথা কৈ আছে কোন ক'ত হেৰাইছে কোনো মোবাইলৰো কাম নাই মই সেইখিনি খুবেই অসুবিধা পাইছোঁ এই আখৰাবোৰ দূৰ কৰিব লাগে আমাৰ প্ৰত্যেকটো আখৰা গৃহ মণ্ডপত মানে কালী পূজা দুৰ্গা পূজাৰ নিচিনা একেধাৰে মাইক বাজি থাকে যাৰ ফলত বন্ধুৰ লগত কমিউনিকেট কৰাৰ বহুত অসুবিধা হৈছে হয় না তাৰমানে বন্ধুৱে আমাৰ এটা টাৱাৰ দিছিল টাৱাৰটোৰ ওচৰত গাড়ীটো ৰাখিছিল কিন্তু সেনেকুৱা টাৱাৰ আমি এটা বুলিয়ে ভাবিছিলোঁ তাত যে টাৱাৰ 4-5টা থাকিব আমিতো নাজানো ভয় লাগিছিল কিন্তু বন্ধু লাগছে নে নাই আৰু বন্ধু মানে মৰ্ণিং ৱাকত অৱস্থাতে জপং জপে খোজকাঢ়ি থাকি পিছফালে আৰু আমাকো নাচায় আমি আহি পালোঁ এতিয়া হৰিণাগুৰি অতি পৰিতাপৰ কথা এয়া হ'ল আমাৰ হৰিণাগুৰিত অৱস্থিত এটা ৰেডিঅ' ষ্টেচন ঝাৰ জংঘলেৰে পৰিপূৰ্ণ কোনো ধৰণৰ মেইনটেনেন্স নাই আমাৰ মানে বস্তুবিলাক বনাই থাকে ন মেইনটেনেন্স নাই এই চোৱা ৰাস্তা হোৱা নাই এয়া হ'ল আমাৰ হৰিণাগুৰি চৌক আৰু এয়া হ'ল নেপালী মন্দিৰ এইটো অপেনিং গেট আছিল ন 5 বছৰত কমপ্লিট হৈছে নেকি অলপ পলমেই হ'ল নেকি 5 বছৰ না আজিকালিতো চাইনাবিলাক 3 সপ্তাহত বনাই দিয়ে বিল্ডিং
সব ৰেডিমেড নে সিহঁতৰ সেইটোৰ প্ৰযুক্তি এতিয়াও আমাৰ ইণ্ডিয়াত অহা নাই বনাই আছে ইণ্ডিয়াও হৈ আছে অ গাঁৱৰ মানুহ আহি পেলাই ফটো চেন কৰি আছে বা সেলফি কেইদিনমানলৈকে পাৰিব সেইটো EMGM নাই না বন্ধ হৈ যাব সুন্দৰ আমাৰ ইমান পিছপৰা অঞ্চল এই ধৰণৰ বিল্ডিং হলে ভাল লাগে কিবা ক'ৰবাত ফিল্ম চিটি দেখা নিচিনা লাগিছে না ক'ৰবাত চিটি দেখা যেন লাগিছে ধুনীয়া আমাৰ সেয়ে প্ৰথমতে বনাই পিছত আকৌ মেইনটেনেন্স নাথাকে হয় না ফটো তোলা হয় আমাৰ যদি এনেকুৱা এখন হোটেল থাকিল হয় হা মাষ্টাৰ আমাৰ পিছপৰা অঞ্চলৰ এই ধৰণৰ উন্নতি হলে ভাল লাগে না তো এয়া পিছফালে আছে বাঘুংগুৰি পাহাৰ যেহেতু কুঁৱলী আছে গতিকে মনিব পৰা হোৱা নাই আৰু সন্ধিয়া টাইম খুব ভাল খবৰটো হ'ল আমাৰ পিছপৰা অঞ্চলত এতিয়া এইবোৰ উন্নতি হৈ আছে এয়া কোকৰাঝাৰ কলেজ ইউনিভাৰ্চিটি এটা আধাৰশিলা স্থাপন কৰি গ'ল তাকে চাব আহিছো উগাণ্ডাৰ মাষ্টাৰক লৈ না কি বন্ধু এয়া হ'ল আধাৰশিলা এডমিনিষ্ট্ৰেটিভ বিল্ডিং কোকৰাঝাৰ ইউনিভাৰ্চিটি লেড বাই আমাৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা একে কোবে ৰাস্তাটো অলপ ডাঙৰ কৰিলে বেছি ভাল হয় না এই চাওক ইহঁতে পঢ়া শুনা নকৰি ক'লে ইটা ক'লে ৰাখে কয় কচু ছাৰ লক্ষ্মী ঘৰখন আজি মই উৎপাত কৰিছে হা এষ্ট কৰিছে তিহুৰ লৈ যা হা